কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ বিএছএফৰ ফালৰ পৰা হেড কনষ্টেবলৰ পোষ্ট নতুন পোষ্ট আহি গ'ল এইখিনি আগৰ পোষ্টখিনি নহয় যিখিনি পোষ্টৰ ফিজিক্যাল হৈ গ'ল সেইখিনি পোষ্ট নহয় কিন্তু সম্পূৰ্ণ নতুন পোষ্ট কোৱালিফিকেশ্যন বয়স সিলেকশন প্ৰসেস ৰানিং কিমান কৰিব লাগিব প্ৰথমতে যেটো ৰানিংয়ে হ'ব তাৰ পিছত বয়স কিমান লাগিব এপ্লিকেশন ফিজ গুটেইখিনি তথ্য এ টু জেড বুজাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাব বিএছএফৰ পোষ্টখিনি আহিছে আৰু এন আৰএম ইয়াৰ মানে আৰু ফুল ফৰ্ম হৈছে ৰেডিঅ' অপাৰেটৰ আৰএম হৈছে ৰেডিঅ' মেকানিক আপোনালোকে এই দুটা পোষ্ট আহিছে বহুতে এইখিনি পোষ্টৰ কথা গম নাপায় মই যেটো আগতীয়াকৈ নটিফিকেশনবিলাক পাই যায় আপোনালোকে গম পাইছে অল অসমৰ যিমানবিলাক ইউটিউবাৰ আছে আপুনি যদি চাই এতিয়ালৈকে কিন্তু এইটো ইনফৰমেশ্যন দিয়া নাই এতিয়া হয়তো টাইমটো বহুত বেছি দেৰি হ'ল যদি পাৰোঁ মই এতিয়াই দি দিম আপলোড নহ'লে ৰাতিপুৱা আপুনি শুই উঠিয়ে ভিডিওটো পাই যাব ভিডিওটো শেষলৈকে চাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবিলাক চাকৰি আপডেটবিলাক সোনকালে পাই থাকিবৰ বাবে খুব ডিটেইলছত গোটেইখিনি বুজাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে গোটেইবোৰত জইন হৈ থাকিব কিয়নো মই ভিডিঅ' লিংকবিলাক তাত দি থাকোঁ ন আপোনাৰ যদি নটিফিকেশ্যন নাযায় তেন্তে তাৰ পৰা গৈ কণ্টিনিউ ভিডিঅ'খিনি আপুনি চাই থাকিব পাৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এখন 30 মে 2025 আপোনাৰ এখন ৰিলিজ হোৱা অফিচিয়েলি ডিপাৰ্টমেণ্টেলি এখন নটিছ হয় ইয়াত যদি চাই ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ হেড কনষ্টেবল আৰু এন আৰএম মানে হেড কনষ্টেবল পোষ্ট হয় আৰু হৈছে ৰেডিঅ' অপাৰেটৰ এণ্ড ৰেডিঅ' মেকানিক ইয়াত যদি চাই গোটেইখিনি এটা এটাকৈ মই কৈ গৈছোঁ ইম্পৰ্টেণ্টখিনি ইয়াত এই বৰ যিখিনি দৰকাৰী হয় সেইখিনিয়ে মই কৈ যাম ইয়াত যদি চাই পে স্কেলটো লেভেল 4 25,500 পৰা 81,100 টকা আপোনালোকে পে স্কেল পাব আৰু বয়সটো যদি চাই 18 বছৰ বা 25 বছৰ জেনেৰেল ইডব্লিউএছ ল'ৰা ছোৱালীৰ কাৰণে আৰু যদি আপুনি SC ST হয় লগত 5 বছৰ OBC হ'লে 3 বছৰ ইজ ইলেকশ্যন পাব ডিপাৰ্টমেণ্টেল কেণ্ডিডেটে প্ৰায় 40 বছৰলৈকে জেনেৰেলতে এপ্লাই কৰিব পাৰে বাকী এজ ইলেকশ্যন কিন্তু থাকিবই তাৰপিছত ইয়াত দিছে যে যিসকল ডিপাৰ্টমেণ্টেল কেণ্ডিডেট তেওঁলোকৰ কথা ইয়াত উল্লেখ আছে এইখিনি বিশেষ জানি ল'ব জেনেৰেল কেটেগৰী হ'লে 40 বছৰলৈকে মই কৈছোঁৱে ডিপাৰ্টমেণ্টেলৰ OBC হ'লে 43 আৰু SC ST হ'লে 45 বছৰলৈকে এইজ ৰিলেক্সেশ্যন পাব মানে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব ফিজিকেল ষ্টেণ্ডাৰ্ড গম পাইছে আপোনাৰ ফিজিকেলটো ৰিলেক্সন টু ফিজিকেল এক্সাম ব্ৰেকআপ চাৰ্ভিচ আফটাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যন মানে এডুকেশ্যন কোৱালিফিকেশ্যন ফিজিকেল গোটেইখিনি ডিপাৰ্টমেণ্টেলি হ'লেও ইয়াৰ মতে হ'ব লাগিব প্ৰথমতে যিহেতু ফিজিকেলি অনুষ্ঠিত হ'ব যিহেতু ফ্ৰেছ আমি যিহেতু ডাইৰেক্ট মেট্ৰিক পাছ কৰি বা হাই ছেকেণ্ডেৰী পাছ কৰি যিসকলে এপ্লাই কৰিব তেওঁলোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা প্ৰথমতে কৈ লৈছে কিন্তু ডিপাৰ্টমেণ্টেলৰ কথা এইখিনি ইমান প্ৰয়োজন নাই আমি ডাইৰেক্ট যিখিনি প্ৰয়োজন আৰু হেডকোৱাৰ্টাৰ যদি চাই আমাৰ অসমৰ ক'ত আছে হেডকোৱাৰ্টাৰ এইখিনি মই দেখাই আছোঁ আপোনালোকে চাই থাকক অসমৰ যদি চাই এইটো গুৱাহাটী 8 নম্বৰ পইণ্ট আছে FTR হেডকোৱাৰ্টাৰ BSF গুৱাহাটী হেডকোৱাৰ্টাৰ আণ্ডাৰত হ'ব টেনশ্যন ল'ব নালাগে মানে অসমৰ আমাৰ নৰ্থ ইষ্টৰ কেণ্ডিডেটখিনিৰ কাৰণে গুৱাহাটী হেডকোৱাৰ্টাৰ আণ্ডাৰত হ'ব এইটো আছে আপোনাৰ দ্য ইনস্পেক্টৰ জেনেৰেল ফ্ৰণ্টাৰ হেডকোৱাৰ্টাৰ BSF গুৱাহাটী পোষ্ট অফিচ আজাৰ পাটগাঁও কামৰূপ গুৱাহাটী মানে কামৰূপ ডিষ্ট্ৰিক্টৰ গুৱাহাটীত এইটো হেডকোৱাৰ্টাৰ আণ্ডাৰ আমাৰ অসমৰ ল'ৰা ছোৱালী তথা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ব তাৰপিছত ইয়াত যদি চাই মষ্ট ইম্পৰ্টেণ্ট এইখিনি ডিপাৰ্টমেণ্টেলি এইখিনি ইমান প্ৰয়োজন নাই ইয়াত যদি হাইটৰ কথা চাই হাইট অল ইণ্ডিয়াৰ কাৰণে ল'ৰা হ'লে হাইটটো লাগে আপোনাৰ 168 চেণ্টিমিটাৰ আৰু ছোৱালী যদি হয় 157 চেণ্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে লাগে চেষ্টখিনি 80 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে আৰু ছোৱালীৰ কাৰণে অন্য চেষ্ট নালাগে তাৰপৰা ৱেইটটো আপোনাৰ হাইট এজ গোটেইখিনিৰ লগত আপোনালোকৰ মিলি থাকিব লাগিব তাতে আমাৰ অসমৰ কাৰণে কিন্তু কম লাগে হাইটটো আপুনি চাওক দ্য মিনিমাম হাইট ফৰ এইখিনি ষ্টেটখিনি উল্লেখ আছে লাডাখ ৰিজন উইল বি 165 চেণ্টিমিটাৰ হ'ব লাগিব জেনেৰেল OBC EWS আৰু SC কেণ্ডিডেট ল'ৰা হ'লে 165 আৰু ছোৱালী যদি হয় তেতিয়াহ'লে 155 হ'ব লাগিব আৰু যিখিনি ST চিডিউল টাইপৰ যিখিনি কেণ্ডিডেট থাকিব ন তেওঁলোকৰ 162.5 চেণ্টিমিটাৰ হাইট হ'লেও হৈ যাব আৰু ছোৱালী যিখিনি থাকিব ছোৱালীও 155 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু ৰিলেক্সেশ্যন দিছে আমাৰ অসমৰ 76 চেণ্টিমিটাৰ নৰ্মেল হ'লেও হৈ যাব ফুলাই মেলি 81 চেণ্টিমিটাৰ হ'ব লাগিব এই কথাটো যেটো ক্লিয়াৰলিকে এতিয়া গম পোৱা নাই যেতিয়া অফিচিয়েলি ফুল নটিফিকেশ্যন আহিব ন তেতিয়াহে গম এখন অফিচিয়েল নটিফিকেশ্যন হয় ইয়াত ল'ৰা ছোৱালীৰ কাৰণে 155 লিখিছে ল'ৰাৰ কাৰণে 165 লিখিছে এইখিনি এতিয়া সিমান মতলব নাই হাইট যিহেতু আমাৰ অসমৰ কাৰণে কমি লাগে আমি এতিয়া ফিজিকেলটো চাওঁ ৰানিং যিহেতু প্ৰথমতে হ'ব গোটেইখিনি আপোনাৰ ৰানিংটো গোটেইখিনি মানে RFID মানে যেনেকৈ অসম পুলিচত হয় বা আজিকালি গম পায় SSU RFID দ্বাৰা হ'ব ইয়াত ৰানিং হাইট চেষ্টখিনি পাছ কৰাৰ পিছতে ৱেইটখিনি পাছ কৰাৰ পিছতে আপোনাৰ ফিজিকেলটো চাই লওক ল'ৰা হ'লে ইয়াত কিন্তু ফিজিকেলত কাৰো ৰিলেক্সন নাই অল ইণ্ডিয়া একেই 1600 মিটাৰ ৰানিং কৰিব লাগিব ল'ৰাই 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু ছোৱালী হ'লে
800 মিটাৰ 4 মিনিটৰ ভিতৰত ৰানিং কৰিব লাগিব। তাৰপিছত লং জাম্প আছে ল'ৰাৰ 11 ফুট 3টা চান্স দিব, 11 ফুট জাষ্ট পাছ কৰিব লাগে। আৰু ছোৱালী হ'লে 9 ফুট 3টা চান্সৰ ভিতৰত পাছ কৰিব লাগিব। আৰু হাই জাম্প আছে ল'ৰাৰ কাৰণে 3.5 ফুট হাই জাম্প আছে, 3টা চান্স পাব। আৰু 3 ফুট হাই জাম্প আছে ছোৱালীৰ কাৰণে 3টা চান্সে পাব। তাৰপৰা এইখিনি পাছ কৰাৰ পিছতে আপোনালোকৰ ইয়াত এনেকৈ কোৱালিফাই নট কোৱালিফাই এনেকৈ আহিব। যদি কোৱালিফাই হয় কোৱালিফাই আহিব, যদি নট কোৱালিফাই হয় নট কোৱালিফাই আহিব। তাৰপৰা মষ্ট ইম্পৰ্টেণ্ট এক্সামটো আপোনালোকৰ ওপৰত ভিত্তি কৰিহে কিন্তু চাকৰিটো পাব। যদি আপুনি ফিজিকেলখিনি পাছ কৰে এক্সামটো 2 ঘণ্টা হ'ব, 100 মাৰ্কৰ থাকিব। প্ৰথম ফিজিক্স আহিব 40টা কুৱেশ্যন 80 মাৰ্ক, মানে এটা 2কৈ থাকিব, 200 মাৰ্কৰ হ'ব এক্সামটো, 100টা কুৱেশ্যন। তাৰ মেথমেটিক্সটো আপোনাৰ 20টা কুৱেশ্যন 40 মাৰ্ক, কেমেষ্ট্ৰি 20টা কুৱেশ্যন 40 মাৰ্ক, ইংলিছ এণ্ড জিকে 20টা কুৱেশ্যন 40 মাৰ্ক থাকিব। টোটেল 100টা কুৱেশ্যন হ'ব, 200 মাৰ্কৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু এক্সামটো আহিব হাই ছেকেণ্ডেৰী পাছ লেভেলত, কিন্তু এক্সামটো অনুষ্ঠিত হ'ব হাই ছেকেণ্ডেৰী পাছ লেভেলত আপোনাৰ কুৱেশ্যন পেপাৰ আহিব। আৰু নিগেটিভ মাৰ্কিং যদি চাই 0.25 মানে SSC নিচিনাকৈ থাকিব। এটাতে যিহেতু 2 মাৰ্ক আছে, আপুনি 4টা ভুল কৰিলে তেতিয়া আপুনি এটাত যদি শুদ্ধ হয় তাত 1 নম্বৰ কাটি দিব, 1 নম্বৰ কিন্তু থাকি যাব। তাৰপৰা এক্সামটো CBT বা OMR যিকোনো বেছত হ'ব, এইটো OMR নহ'ব, CBTতে আপুনি হ'ব বুলি ধৰি থওক, কম্পিউটাৰতে এক্সামটো অনুষ্ঠিত হ'ব। তাৰপিছত ইয়াত দিছে যে জেনেৰেল হ'লে 38, জেনেৰেল OBC কাৰণে, জেনেৰেলৰ কাৰণে 38% পাব লাগে, OBC EWS কাৰণে 33%, তাৰপৰা SC ST 20% গ'লে আপোনালোকে পাছ কৰিব। এইটো জাষ্ট পাছিং মাৰ্ক, আপোনালোকে কিন্তু ভাল নম্বৰ পাব লাগিব। আৰু ডকুমেণ্টখিনি গম পায়, আপুনি লাষ্ট ডেটৰ আগত ৰেডি কৰি ৰাখিব লাগিব গোটেইখিনি ডকুমেণ্ট। আৰু ইয়াতে এটা থাকি গৈছে এপ্লিকেশ্যন ফিজটো, এপ্লিকেশ্যন। আৰু ইয়াতে হাইট চেষ্টৰ গোটেইখিনি এইজৰ লগত আপোনাৰ হাইটটোৰ লগত ৱেইট কিমান থাকিব, এইটো স্ক্ৰীনশ্বট এটা মাৰি ল'ব, ধুনীয়াকৈ মই ৰখাই দিছোঁ। এইটো মতে আপোনালোকৰ হাইট চেষ্টখিনি ৱেইটটো মিলি থাকিব লাগিব বয়সৰ লগত। যদি লাগে কমেণ্ট কৰিব, নেক্সট মই এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দিম। তাৰপৰা এইখিনি ছোৱালীৰ কাৰণে, ছোৱালী ধুনীয়াকৈ লিখি দিছে, এইখিনি চাৰ্টখন ধুনীয়াকৈ দি দিছে, আগৰখিনি ল'ৰা পিছৰখিনি ছোৱালী, আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপৰা এইখিনি মেডিকেলি ফিট হ'ব লাগিব, 6x6 6x9 থাকিব লাগিব। তাৰপিছত এইটো ডেছক্ৰিপটিভ ইংলিছ ৰাইটিং ফৰ দ্য হেড কনষ্টেবল আৰু ৰেডিঅ' অপাৰেটৰ যিখিনি কেণ্ডিডেট থাকিব, আপোনাৰ ডেছক্ৰিপটিভ ইংলিছত মানে লিখিব লাগিব মিনিমাম 100 ৱৰ্ড, ইংলিছত লিখিব লাগিব, 50 মাৰ্ক থাকিব। তাৰপিছত পেৰেগ্ৰাফ ৰিডিং মানে পঢ়িব লাগিব, আপোনাৰ ইংলিছৰ পেৰেগ্ৰাফ যিটো মেছেজ আপোনালোকে চেণ্ড কৰিব লাগিব ন, ৰেডিঅ' অপাৰেটৰখিনিয়ে কোৱালিফাই নেচাৰত তাত কোনো ধৰণৰ মাৰ্ক নাথাকে। কিন্তু ডেছক্ৰিপটিভ টাইপ ইংলিছ ৰাইটিং আপোনাৰ ৱৰ্ড লিখিব লাগিব, 100টা কুৱেশ্যন, তাত 50 মাৰ্ক কিন্তু থাকিব, আপুনি লিখিব পাৰিব লাগিব। এইখিনি গোটেইখিনি তথ্য মই এটা এটাকৈ বুজাই দিলোঁ। আৰু ইয়াত ইয়াত পাছিং মাৰ্কখিনি আকৌ পুনৰ দিছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব। 38% UR OBC EWSৰ কাৰণে, SC ST 33, আৰু CA টো কি কৈছে ময়ো বুজি পোৱা নাই, 20% পাবলৈ পাছ কৰিবৰ বাবে। আৰু এপ্লিকেশ্যন ফিজটো যিসকল OBC জেনেৰেল EWS কেণ্ডিডেট হয় তেওঁলোকে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু SC ST আৰু ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এইবিলাক এনেক্সাবিলাক দি থৈছে, গোটেইখিনি বুজাই দিলোঁ। এতিয়া লাষ্টত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনটো ধুনীয়াকৈ বুজাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ কৰি নিদিব। ইয়াত যদি চাই হেড কনষ্টেবল আৰু যিটো হেড কনষ্টেবল BSF ৰেডিঅ' অপাৰেটৰৰ কাৰণে আপোনাৰ মেট্ৰিক ইকুইভেলেণ্ট ফৰ্মে ৰিকগনাইজবোৰ, মেট্ৰিক পাছ হ'লেই পাৰিব। কিন্তু এটা তাতে কণ্ডিশ্যন আছে, আপোনালোকে চাই লওক। কণ্ডিশ্যনটো দিছে যে 2 year ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চাৰ্টিফিকেট ITI ৰেডিঅ' এণ্ড টেলিভিশ্যন, ৰেডিঅ' আৰু টেলিভিশ্যনত যদি আপুনি 2 বছৰ ITI কৰি থৈছে মেট্ৰিক পাছৰ লগতে, তেতিয়া এপ্লাই কৰিব পাৰে। আৰু এটা কণ্ডিশ্যন ৰাখিছে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ, আৰু যদি ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰত যদি 2 বছৰ ITI কৰি থৈছে মেট্ৰিক পাছৰ লগতে, তাৰ ওপৰতে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, মানে কম্পিউটাৰ অপাৰেটৰ বা প্ৰগ্ৰেমিং এছিষ্টেণ্টত যদি ITI কৰি থৈছে। তাৰপিছত যে ডাটা প্ৰিপেৰেশ্যন এণ্ড কম্পিউটাৰ ছফ্টৱেৰত যদি আপুনি ITI কৰি থৈছে 2 বছৰ। তাৰপৰা জেনেৰেল ইলেক্ট্ৰিচিয়ান ইঞ্জিনিয়াৰিং অৰ ডাটা এণ্ট্ৰি অপাৰেটৰ, মানে এইকেইটা যিকেইটাত ক'লোঁ নহয়, তাত যদি 2 বছৰ আপোনালোকৰ ITI কৰি থোৱা আছে মেট্ৰিক পাছৰ লগতে, তেতিয়াহে কিন্তু এপ্লাই কৰিব পাৰিব। চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰিব, চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব নোৱাৰিব। তাৰপিছতে আৰু এটা কণ্ডিশ্যন ৰাখিছে, আপুনি ITI নহ'লেও কৰিব পাৰিব। তাৰ কাৰণে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, লগতে ফিজিক্স কেমেষ্ট্ৰি মেথছ এই 3টা ছাবজেক্ট থাকিব লাগিব। গোটেইকেইটা ছাবজেক্ট মিলাই 60% হ'ব লাগিব, মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ এই 3টা ছাবজেক্ট মিলাই 60% থাকিলে আপুনি ৰেডিঅ' অপাৰেটৰ পোষ্টত এপ্লাই কৰিব পাৰিব। চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰিলে নহ'ব, ছায়েন্সৰ পৰা পাছ কৰিব লাগিব। ফিজিক্স কেমেষ্ট্ৰি মেথছ এই 3টা ছাবজেক্ট থাকিব লাগিব, লগতে আপোনাৰ
60% থাকিব লাগিব গোটেইখিনি মিলাই তাৰপৰা ৰেডিঅ' মেকানিকৰ কাৰণে একেই মই যিখিনি ক'লোঁ সেম কোৱালিফিকেশ্যন আপোনালোকৰ থাকিলেহে এপ্লাই কৰিব পাৰিব সিম্পল মেট্ৰিক পাছ কৰি সিম্পল হাই ছেকেণ্ডেৰী পাছ কৰি কিন্তু এপ্লাই কৰিব নোৱাৰিব গোটেইখিনি কথা বুজাই দিলোঁ আপুনি যদি চাই অসমৰ এটাও ইউটিউবাৰে বৰ্তমানলৈকে এইখিনি ভেকেঞ্চিৰ কথা বনোৱা নাই এতিয়া বহুতে হয়তো ৰৈ আছে যে এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব চাওক এতিয়া যিহেতু BSF ট্ৰেডমেনো চলি আছে ন এপ্লাইটো আপোনালোকৰ আগষ্ট মাহতে 100% এপ্লাইটো চলিব 100% মানে 99% ধৰি থওক এইখিনি ভেকেঞ্চি এপ্লাই শেষ হোৱাৰ পিছতে এইখিনি ভেকেঞ্চি অফিচিয়েলি নটিফিকেশ্যন আহি যাব অফিচিয়েল ৱেবছাইটত আৰু যিদিনাই আহিব সেইদিনাৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব মই যেতিয়া আহে তেতিয়া লগালগ ভিডিঅ' বনাই দিম অফিচিয়েল ৱেবছাইটত এতিয়া এই নটিছখন যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতে মই দি থ'ম আপোনালোকে গৈ তাৰ পৰা চাব পাৰিব বা পাৰ্চনেলি মেছেজ কৰিলেও মই দি দিম হোৱাটছআপ গ্ৰুপৰ লিংক যিটো আছে তাতে গ্ৰুপ এডমিনৰ নাম্বাৰটোত মেছেজ কৰিলে হ'ব মোৰ যিটো প্ৰফাইল পিকচাৰ আছে আৰু এনেধৰণৰ আগতীয়াকৈ বহুতে হয়তো অফিচিয়েল নটিফিকেশ্যন আহিলেতো ভিডিঅ' বনায় আগতে কিবা এটা ইনফৰমেশ্যন জনোৱাটো বেছি ইম্পৰ্টেণ্ট যদি আগতীয়াকৈ জানিব বিচাৰে তেতিয়া আপোনালোকৰ নিশ্চয় অলপ হ'লেও সুবিধা হ'ব ন এই ডকুমেণ্টখিনি কিন্তু প্ৰপাৰ আপোনাৰ যেটো BSF ট্ৰেডমেনৰ যিখিনি ডকুমেণ্ট লাগিব ন ইয়াতো সেম ডকুমেণ্টই গোটেইখিনি লাগিব আপোনালোকে গোটেইখিনি ডকুমেণ্ট প্ৰপাৰ ৰেডি কৰি ৰাখক যদি আপুনি এইখিনি ভেকেঞ্চিত এপ্লাই কৰিব বিচাৰে আৰু ভেকেঞ্চিখিনি অল ইণ্ডিয়া ৱাইজ হ'ব আমাৰ অসমৰ কাৰণে হয়তো এক্সট্ৰাকৈ পোষ্ট নাথাকিব যদিও থাকে অফিচিয়েল যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া মই তন্নকৈ ফাকে বনাই দিম আপোনালোকে টেনশ্যন ল'ব নালাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ আৰু কিবা যদি জানিবলৈ কথা থাকি গৈছে তেন্তে কমেণ্ট কৰিব এই ভেকেঞ্চিখিনিৰ ওপৰত মই নিশ্চয় আপোনালোকৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ